আঞ্চলিকৰ বিষয়ববীয়াসকল আৰু শিক্ষক আৰু মোৰ সন্মুখতো বহি আছে কেইবাগৰাকী বন্ধুপতি অকণমান কম খালি কেৱল মোৰ যিটো ভুল হৈ গ'ল এই সংগঠনটো 21 চনত জন্ম হৈছে কিন্তু এই নাম জানি হাফিজুল আহমেদ যিজন এতিয়া গড়িয়া ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন পদে পদে বিপদ হৈছিল আজি এই এনেকুৱা ধৰণৰ জনগোষ্ঠীয় কেইবাটাও সংগঠন এইবিলাক কাৰ্যবাহী এইবোৰ কথা গ'ল 2007 চনত দৰং জিলাত প্ৰতিষ্ঠা কৰ্ম হ'ল আপোনাৰ ওদালগুৰি ভিটিৰি সেইবোৰ সময়ত আমি যথেষ্ট ভূমিকা মোৰ চুলি পকি মোৰ মুচ পকি লাহে লাহে আমি অচিনাকি হ'লোঁ গতিকে যিটো ছাতি এটা তুলি দিছিলোঁ বা এডাল গছ ৰুইছিলোঁ সেই গছডালৰ আমি ভয় খাইছিলোঁ যে ভুলেই কৰিলোঁ নেকি জাতিটো বিপথে পৰিচালিত হ'ব নেকি কিন্তু নাই জানো গড়িয়া জোকাই আমাক আমি স্কুলৰ সহপাঠী বোলে বেয়াকৈ দৰঙৰ মই দেখিছোঁ বহুত মানুহ গতিকে যিসকল আমাৰ ধন্যবাদ ধন্যবাদ তাৰপিছত আছে আমাৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী দৰং জিলা কমিটি তাৰপিছত আছে দৰং জিলা কমিটি পাব্লিচিটি ছেক্ৰেটাৰী প্ৰচাৰ সম্পাদক তাৰপিছত আন এজন বিশিষ্ট ব্যক্তি গফুৰ আলী ডাঙৰীয়া আমাৰ সদৌ অসম গড়িয়া জাতীয় পৰিষদৰ ৪ৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস এবাৰ আমি চিপাঝাৰ অঞ্চলত অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ আৰু সেই উদ্দেশ্যে এখন প্ৰস্তুতি সভা ইয়াত আয়োজন কৰিছে দৰং জিলা সমিতিৰ অধীনত ইয়াত আমাৰ দৰং জিলা সমিতিৰ 7খন আঞ্চলিকৰ বিষয়ববীয়া আৰু আমি ৰাজ্যিক সমিতিৰ মই সভাপতি সাধাৰণ সম্পাদক উপসভাপতি এছিষ্টেণ্ট ছেক্ৰেটাৰী আমাৰ ইয়াত উপস্থিত আছে আৰু দৰঙৰ বিভিন্ন অঞ্চলৰ মানুহ ইয়াত উপস্থিত আছে গতিকে আমি অহা 28 জানুৱাৰী তাৰিখে 2025 চনৰ 28 জানুৱাৰী তাৰিখে ইয়াত এবাৰ ৪ৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস আমি বৃহৎভাৱে অনুষ্ঠিত কৰিম এই সম্পৰ্কত ইয়াত আলোচনা হৈছে আৰু আমি সদৌ অসম গড়িয়া জাতীয় পৰিষদে অসমৰ গড়িয়াসকলক একত্ৰিত আৰু সংগঠিত কৰিবৰ কাৰণে 2021 চনৰ পৰা আমি কাম কৰি আছোঁ ইতিমধ্যে গড়িয়াসকলৰ সুকীয়া জৰীপ চৰকাৰৰ ওচৰত আমি দাবী কৰিছোঁ যিটো চৰকাৰে কিছু পৰিমাণে আগবঢ়াই নি পেলাই এটা ছ'চিঅ' ইকনমিক ছাৰ্ভে ঘোষণা কৰিছে ডিষ্ট্ৰিক্ট লেভেলত কমিটিবিলাক গঠন হৈছে তাৰোপৰি গড়িয়াসকলক OBC মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি গড়িয়া জাতীয় পৰিষদে বিভিন্ন সময়ত আমি দাবী জনাই আহিছোঁ চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি জনায় ইতিমধ্যে OBC কমিশ্যনে এই গড়িয়াসকলক OBC মৰ্যাদা কিয় প্ৰদান কৰিব লাগে তাৰ ওপৰত ইতিমধ্যে শুনানি আৰম্ভ হৈছে আৰু আমাক সদৌ অসম গড়িয়া জাতীয় পৰিষদক নেক্সট শুনানিটোত গোটেই অসমত যিমান গড়িয়া লোকে বসবাস কৰি আছে তাৰ এটা পৰিসংখ্যা তেওঁলোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে আহ্বান জনাইছে আমি এই সম্পৰ্কত গড়িয়াসকলৰ জনগণনা এটা অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম হয় আজি আমাৰ সদৌ অসম গড়িয়া জাতীয় পৰিষদৰ ৪ৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ উদ্দেশ্যে প্ৰস্তুতিমূলক এখন সভাৰ আয়োজন কৰা হৈছিলে এই সভাত আমাৰ উপস্থিত থাকে ৰাজ্যিক কমিটিৰ বিষয়ববীয়া আৰু আমাৰ 7খন আঞ্চলিকৰ বিষয়ববীয়া আৰু সদস্যসকল আৰু ইয়াত আমাৰ উপস্থিত ৰাইজৰ সহায় সহযোগিতা দেখি আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি অনাগত দিনত আমাৰ গড়িয়াসকলৰ একত্ৰিতকৰণৰ ক্ষেত্ৰত ৰাজ্যিক কমিটি পৰামৰ্শ মতে আমি যিদৰে আগুৱাই যাব লাগিব আমি সেই ক্ষেত্ৰত সফল হ'ম বুলি আজি আমি সভাৰ পৰা দৃঢ় বিশ্বাসী